আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পঞ্চম পৰ্যায়ৰ যি গুণোৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচী, এই কাৰ্যসূচী আমি আৰম্ভ কৰিব লৈছোঁ। গতিকে তাৰ পিছতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা এটি উপহাৰ আগবঢ়োৱা হৈছে। তাৰপিছতে আমি আদৰণি জনাব ওলাইছোঁ আমাৰ প্ৰাক্তন সভাপতি তেখেতসকল বহু প্ৰাক্তন আজিতো পঞ্চম পৰ্যায়ৰ যিটো গুণোৎসৱ আৰম্ভ হৈছে গোটেই অসমতে আজি দ্বিতীয় দিন। আমি বিশেষকৈ ভেটাপাৰ উপৰকাহন্দা প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা সমূহ ৰাইজক গুণোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি গুণোৎসৱৰ জৰিয়তে শিশুসকলৰ বিদ্যায়তনিক আৰু সহবিদ্যায়তনিক দিশৰ মূল্যায়ন কৰা হয়। এইটো এটা ভাল পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে। গতিকে ৰাইজসকল ওতঃপ্ৰোতভাৱে আমাৰ লগত জড়িত হৈ আছে। আজি বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট আদিৰ পৰা যিমানবিলাক বিদ্যালয়ৰ সমিতিসমূহ আছে, অভিভাৱক ৰাইজ আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, আজি সকলোৱে গুণোৎসৱত জড়িত হৈছে। আজি শিশুসকলক লৈ তেওঁলোকে বিদ্যালয়লৈ আহিছে। আজি এটা ভাল দিন আমাৰ কাৰণে। আমি ভাবোঁ যে তেনেকুৱা গুণোৎসৱে আমাৰ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি বিদ্যায়তনিক সহবিদ্যায়তনিক দিশৰ উন্নতি কৰিব। গতিকে এইখিনি আছিলে আৰু আমাৰ ফালৰ পৰা আমি পুনৰবাৰ সকলোকে আন্তৰিক ধন্যবাদ। প্ৰতি বছৰে দেখা গৈছে গুণোৎসৱ। আমাৰতো এই বিদ্যালয়খন 2006 চনতে স্থাপিত হৈছিলে। প্ৰথমত আমাৰ পঢ়াশালী আছিলে। তাৰপিছত এই বিদ্যালয়খনৰ ৰাইজৰ যি মৰম, ৰাইজৰ মৰমে বিদ্যালয়খনক দ্ৰুপদৰূপে আগুৱাই লৈ গৈ আছে। গুণোৎসৱ আৰম্ভ হোৱাৰ পিছৰ পৰাই আমাৰ বিদ্যালয়খনে A গ্ৰেড পাবৰ কাৰণে সক্ষম হৈছে। এইবাৰ আমি A+ গ্ৰেড পাম বুলি আমি আশাবাদী। আমাৰ ছাত্ৰসকলো তেনেকৈ প্ৰিপেয়াৰ হৈছে। আমি যে আমাৰ বিদ্যালয়ত 100% ছাত্ৰ ছাত্ৰী উপস্থিত আছে, এজন ছাত্ৰ অনুপস্থিত নাই, সকলোৱে আহিছে, ধুনীয়াকৈ আহিছে। আজি আমাৰ যি ফলাফল হ'ব আমি আশা কৰিছোঁ আমাৰ বিদ্যালয়খনে A+ গ্ৰেড পাব। এইটো অৱশ্যে হয়, পিছপৰা বুলি আমি ক'লেও নহ'ব। মানুহ আজি আগুৱাই গৈছে। এই অঞ্চলখনত আগত বিদ্যালয় নাছিলে। এই বিদ্যালয়খনে এই অঞ্চলখনৰ এখন বিদ্যালয় আৰু বিদ্যালয়খনৰ প্ৰতি মানুহৰ যি মৰম, এই মৰমে আমাক সঁচাকৈ আপ্লুত কৰে। গতিকে এই মৰমৰ কাৰণেই এই বিদ্যালয়খন আগুৱাই গৈছে। গতিকে ৰাইজে যিকোনো সময়ত বিদ্যালয়খনৰ প্ৰতি যি ভালপোৱা দেখুৱাই তেওঁলোকৰ ছাত্ৰ ছাত্ৰী প্ৰাইভেট স্কুলৰ নিচিনা লৈ আহে আমাৰ ইয়াত। প্ৰত্যেক দিনাখনে লৈ আহে। যিহেতু আমাৰ ইয়াত বানপীড়িত অঞ্চল বুলি আপোনালোকে কৈছে, তেতিয়া আমাৰ বানপানীৰ সময়ত বা বাৰিষা ছিজনত অলপ অসুবিধা হয়। আমি ইয়াত ৰাস্তা ঘাটবিলাকো ইমান ভাল নহয়। তেওঁলোকে অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীখিনিক ধুনীয়াকৈ লৈ আহে। গতিকে অভিভাৱকসকলৰ মানে বিদ্যালয়খনৰ প্ৰতি বহুত মানে মৰম আছে আৰু আমাৰ সচেতন ৰাইজেও বিদ্যালয়খনৰ প্ৰতি বহুত চকু ৰাখে। ভাল লাগিছে। মই এই ভেটাপাৰ উপৰকাহন্দা প্ৰাথমিক বিদ্যালয়খন মাগুৰমাৰী প্ৰাথমিক বিদ্যালয়ৰ বন্ধু বিদ্যালয়। আমি বহু কাৰ্যসূচী একেলগে পালন কৰোঁ। এই বিদ্যালয়খনৰ পৰা বহুত কথা আমি আমাৰ বিদ্যালয়লৈ আমি কঢ়িয়াই লৈ যাওঁ। বহুত ভাল হৈছে। অভিভাৱক, অভিভাৱিকা, শিক্ষাগুৰু সকলোৰে উৎসাহ উদ্দীপনা দেখি খুব আপ্লুত হৈছোঁ আৰু আমি আশা কৰিছোঁ এইবাৰ গুণোৎসৱে এই বিদ্যালয়খনক এটি অতি ভাল ফলাফল দেখাব বুলি আমি আশা কৰিছোঁ আৰু প্ৰত্যেক বছৰে এই বিদ্যালয়খনে ভাল ফলাফল দেখুৱাই আহিছে আৰু এই বিদ্যালয়খনৰ শিক্ষাগুৰুসকলৰ এই প্ৰচেষ্টা গোটেই কঠীয়াতলী ব্লকতে নহয়, নগাঁও জিলাতে শলাগ ল'ব লাগিব। এখেতসকলে ভিতৰুৱা অঞ্চলত বহু বেছি কষ্ট কৰি আছে। আমি শিক্ষাগুৰু হিচাপে এখেতসকলৰ পৰা বহু কথা আমি শিকিছোঁ আৰু এই কথাখিনি লৈয়ে এই ভিতৰুৱা অঞ্চলখন আগুৱাই গৈ বহু উন্নত বিদ্যালয়বিলাকৰ লগত আজি ফেৰ মাৰিব পৰা অৱস্থাত গৈছে। এইখিনি আৰু আগুৱাই যাওক তাকে আমি কামনা কৰিছোঁ।